স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ নলবাৰী কাণ্ডৰ ডাঙৰ খবৰ ৰ'জ আলীৰ জানাজা নকৰে স্থানীয় ৰাইজে আৰু ৰ'জ আলীৰ যি জানাজা কৰিবলৈ তেওঁলোকে ঠাই নিদিয়ে আৰু ৰ'জ আলীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে গাঁওবাসীয়ে ৰাইজে জানাজা নকৰে ৰ'জ আলীক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ স্থান নিদিয়ে গাঁওবাসীয়ে আৰু সতেমাৰীৰ চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু গাঁওবাসীয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক আৰু ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে আৰু নলবাৰী কাণ্ডৰ পিছতে এতিয়া বিপদত ৰ'জ আলীৰ পৰিয়াল আৰু নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে লৈছে এই বৃহৎ সিদ্ধান্ত নলবাৰী কাণ্ডৰে জড়িত আৰক্ষীৰ এনকাউণ্টাৰত নিহত ৰ'জ আলীৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে গাঁওবাসী ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে আৰু ৰাইজে জানাজা নকৰে ৰ'জ আলীৰ নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ৰাইজে এতিয়া ৰ'জ আলীৰ জানাজা নকৰে আৰু নলবাৰী কাণ্ডৰ পিছতেই বিপদত ৰ'জ আলী পৰিয়াল জনাইছোঁ এক ডাঙৰ খবৰ নলবাৰী কাণ্ডৰ যি মাষ্টাৰ মাইণ্ড আছিল আৰক্ষীৰ গুলীত নিহত ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে গাঁওবাসীৰ বৃহৎ সিদ্ধান্ত লৈছে ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে স্থান লগতে সতেমাৰী চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ স্থান নিদিয়ে সতেমাৰীৰ চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে আৰু নলবাৰী দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে ৰ'জ আলীৰ জানাজাত এতিয়া ভাগ নলয় গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰ'জ আলীৰ পৰিয়ালক নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল নলবাৰী কাণ্ডৰ মাষ্টাৰ মাইণ্ড ৰ'জ আলী আৰু মাধুৰ্য বৰ্মনৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত লৈছে মাধুৰ্য বৰ্মনৰ সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছিল ৰ'জ আলী আৰু ইয়াৰ পিছতেই ৰ'জ আলীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে আৰু এতিয়া ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে একগোট হৈছে গাঁওবাসী আৰু গাঁওবাসীয়ে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাইজে জানাজা নকৰে ৰ'জ আলীক আৰু ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে স্থান আৰু সতেমাৰী চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে বুলি জানিব পৰা গৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতেই নলবাৰীৰ এই যি ভয়ংকৰ কাণ্ড সেই ভয়ংকৰ কাণ্ডৰ পিছতেই এতিয়া ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক আৰু ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে আৰু নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে আৰু ৰ'জ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে এঘৰীয়া কৰিলে এতিয়া ৰ'জ আলীৰ পৰিয়ালক নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে আৰু মাধুৰ্য বৰ্মনৰ সৈতে যি ভয়ংকৰ কাণ্ড কৰিছিল ৰ'জ আলী সেই ৰ'জ আলীক এনকাউণ্টাৰ কৰিলে আৰক্ষী আৰু এতিয়া জানাজা দিবলৈও তেওঁলোকে চিন্তা কৰিব লগা হৈছে কিয়নো এনে ভয়ংকৰ কাণ্ড কৰা ৰ'জ আলীৰ বিৰুদ্ধে কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে গাঁওবাসী একগোট হৈছে তেওঁলোকে ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে এতিয়া তেওঁলোকক আৰু সতেমাৰী চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে স্থান আৰু ৰাইজে জানাজা নকৰে ৰ'জ আলীক আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক আৰু ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে এই কথা জানিবলৈ দিছে আৰু নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ৰ'জ আলীৰ জানাজাত ভাগ নলয় এতিয়া গাঁওবাসী আৰু গাঁওবাসীয়ে এঘৰীয়া কৰিছে ইতিমধ্যে এঘৰীয়া কৰিছে বুলি জানিব পৰা গৈছে ৰ'জ আলীৰ পৰিয়ালক আৰু নলবাৰীৰ দেশৰ কালাকুচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল ৰ'জ আলীৰ আৰু মাধুৰ্য বৰ্মনৰ ঘটনাৰ যি মূল অভিযুক্ত আছিল ৰ'জ আলী সেই ৰ'জ আলীক এনকাউণ্টাৰ কৰিলে আৰক্ষী আৰু
এতিয়া ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে গাঁওবাসীয়েও এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। জনাইছোঁ ৰাইজে জানাজা নকৰে ৰ'জ আলীক। ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে স্থান। চটেমাৰী চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক। এক ডাঙৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। একগোট হৈছে ৰাইজ, গাঁওবাসী আৰু ৰ'জ আলী পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে। এক বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। নলবাৰীৰ দেশৰ কালাগছি গাঁওবাসীয়ে ৰ'জ আলীৰ বিৰুদ্ধে, ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। আৰু ৰ'জ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে। এক ডাঙৰ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰ'জ আলীৰ পৰিয়ালক আৰু এতিয়া বিপদত পৰিছে ৰ'জ আলীৰ পৰিয়াল। নলবাৰীৰ দেশৰ কালাকচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল নলবাৰী কাণ্ডৰ যি মূল অভিযুক্ত ৰ'জ আলী। আৰু ৰ'জ আলীৰ এতিয়া জানাজা নকৰে গাঁওবাসীয়ে, এই কথা স্পষ্টকৈ জানিবলৈ দিছে। গাঁওবাসীয়ে একগোট হোৱা পৰিলক্ষিত হৈছে ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে। ৰ'জ আলীৰ বিৰুদ্ধে একগোট হোৱা পৰিলক্ষিত হৈছে গাঁওবাসী। আৰু মাধুৰ্য বৰ্মনৰ ঘটনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। যি ৰাজ্য কঁপাই যোৱা যি মাধুৰ্য বৰ্মনৰ ঘটনা, এই ঘটনাৰ পিছতেই এতিয়া এই সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে ঘাতক ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে। আমি পুনৰবাৰ জনাইছোঁ, ৰাইজে জানাজা নকৰে ৰ'জ আলীক। ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ নিদিয়ে স্থান। চটেমাৰীৰ চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক। আৰু ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো সম্পৰ্ক নাৰাখে গাঁওবাসীয়ে, এই কথা স্পষ্টকৈ জানিবলৈ দিছে। একগোট হোৱা পৰিলক্ষিত হৈছে গাঁওবাসী আৰু নলবাৰীৰ দেশৰ কালাকচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লোৱা পৰিলক্ষিত হৈছে। ৰ'জ আলীৰ জানাজাত ভাগ নলয় গাঁওবাসীয়ে আৰু গাঁওবাসীয়ে এঘৰীয়া কৰিলে ৰ'জ আলীৰ পৰিয়ালক। নলবাৰীৰ দেশৰ কালাকচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে আৰু আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছিল নলবাৰী কাণ্ডৰ মূল অভিযুক্ত ঘাতক ৰ'জ আলী। আৰু মাধুৰ্য বৰ্মনৰ ঘটনাৰ পিছতেই যি নলবাৰী কাণ্ড আছিল, নলবাৰী কাণ্ড মাধুৰ্য বৰ্মনৰ ঘটনাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে গাঁওবাসীয়ে। ৰাজ্য কঁপাই যোৱা নলবাৰী কাণ্ডৰ পিছতেই এতিয়া এনকাউণ্টাৰ কৰা হ'ল ৰ'জ আলীক আৰু এনকাউণ্টাৰৰ পিছতেই এতিয়া স্থানীয় গাঁওবাসীয়েও এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰ'জ আলীৰ পৰিয়ালৰ বিৰুদ্ধে। ৰ'জ আলীৰ জানাজাত এতিয়া ভাগ নলয় গাঁওবাসীয়ে আৰু গাঁওবাসীয়ে এঘৰীয়া কৰিছে বুলি জানিব পৰা গৈছে। ৰ'জ আলীৰ পৰিয়ালক নলবাৰীৰ দেশৰ কালাকচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত লৈছে। ৰাইজে জানাজা নকৰে ৰ'জ আলীক। ৰাজহুৱা কবৰস্থানত কবৰ দিবলৈ ঠাই নিদিয়ে আৰু চটেমাৰীৰ চৰৰ পৰা মৰ্গলৈ লৈ অহা হৈছে ৰ'জ আলীৰ মৃতদেহ আৰু ৰ'জ আলীৰ কাণ্ডৰ পিছতে ৰাইজে এঘৰীয়া কৰিছে ৰ'জ আলীৰ পৰিয়ালক। ৰ'জ আলীৰ পৰিয়ালৰ সৈতে কোনো ধৰণৰ সম্পৰ্ক নাৰাখে বুলি জানিবলৈ দিছে গাঁওবাসীয়ে আৰু নলবাৰীৰ দেশৰ কালাকচি গাঁওবাসীয়ে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আজি আমি আশ্ৰাফুল উলুম মাদ্ৰাছা কালাকুচি প্ৰাংগণত দেহৰ কালাকুচি, পশ্চিমঘাটৰ কালাকুচি, কুমাৰীকেইটা, মাকালডোবা আৰু চেৰাবাৰী এই সকলোকেইখন গাঁৱৰ সমাজে মিলি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যি আকস্মিকভাৱে মাধুৰ্য বৰ্মনৰ যি হত্যাকাণ্ড হ'ল, এই হত্যাকাণ্ডত জড়িত যিজন অপৰাধী তেওঁৰ নাম ৰ'জ আলী ওৰফে আছিক। তেওঁৰ যি জানাজা আৰু কবৰস্থ এই কাৰ্যসূচীটো আমি এই গাঁও মিলি আজি এই মাদ্ৰাছা প্ৰাংগণত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁ ৰাজহুৱাভাৱে কোনো ধৰণৰ জানাজা ইয়াত দিয়া নহ'ব আৰু কবৰস্থানত, আমাৰ ৰাজহুৱা কবৰস্থানত আমাৰ কোনো ধৰণৰ কবৰস্থ কৰা অনুমতি দিয়া নহ'ব। সম্পূৰ্ণভাৱে আমাৰ এই গাঁও মিলি এই মাদ্ৰাছা প্ৰাংগণত এইটো এটা সিদ্ধান্ত লোৱা হৈছে যে তেওঁক ইয়াৰ পৰা বৰ্জন কৰা হ'ল। মানে আমাৰ তেওঁৰ এই কবৰস্থ আৰু জানাজাৰ লগত সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা, আমাৰ ৰাইজ ইয়াৰ লগত কোনোভাৱে জড়িত নাই। আমি গোটেইখন গাঁও মিলি আজি এই স্থানত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ইয়াৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু এই চেগতে আমি আমাৰ এই গাঁৱৰ সকলো সমাজে মাধুৰ্য বৰ্মনৰ আকস্মিক মৃত্যুত আমি দুখ প্ৰকাশ কৰিছোঁ। এজন সুদক্ষ
ডেকা এজন তেজাল যুৱকৰ মৃত্যুত আমাৰ সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। আমি আশা কৰোঁ, আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত যাতে তেওঁ বিদেহী আত্মাই চিৰশান্তি লাভ কৰে। আজি আমি আশ্ৰাফুল উলুম মাদ্ৰাছা কালাকুছি প্ৰাংগণত দেহৰ কালাকুছি, পশ্চিমঘাটৰ কালাকুছি, কুমাৰীকেইটা, মাকালদবা আৰু চেৰাবাৰী এই সকলোকেইখন গাঁৱৰ সমাজে মিলি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ, যি আকস্মিকভাৱে মাধুৰ যুৱৰ আমি আশ্ৰাফুল উলুম মাদ্ৰাছা কালাকুছি প্ৰাংগণত দেহৰ কালাকুছি, পশ্চিমঘাটৰ কালাকুছি, কুমাৰীকেইটা, মাকালদবা আৰু চেৰাবাৰী এই সকলোকেইখন গাঁৱৰ সমাজে মিলি আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ, যি আকস্মিকভাৱে মাধুৰ যুৱৰ বন্ধুৰ যি হত্যাকাণ্ড হ'ল, এই হত্যাকাণ্ডত জড়িত যিজন অপৰাধী তেওঁৰ নাম ৰ'জ আলী ওৰফে আছিক, তেওঁৰ যি জানাজা আৰু কবৰস্থ এই কাৰ্যসূচীটো আমি এই গাঁও মিলি আজি এই মাদ্ৰাছা প্ৰাংগণত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে তেওঁ ৰাজহুৱাভাৱে কোনো ধৰণৰ জানাজা ইয়াত দিয়া নহ'ব আৰু কবৰস্থানত আমাৰ ৰাজহুৱা কবৰস্থানত আমাৰ কোনো ধৰণৰ কবৰস্থ কৰা অনুমতি দিয়া নহ'ব। সম্পূৰ্ণভাৱে আমাৰ এই গাঁও মিলি এই মাদ্ৰাছা প্ৰাংগণত এইটো এটা সিদ্ধান্ত লোৱা হৈছে যে তেওঁক ইয়াৰ পৰা বৰ্জন কৰা হ'ল। মানে আমাৰ তেওঁৰ এই কবৰস্থ আৰু জানাজাৰ লগত সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত কথা, আমাৰ ৰাইজ ইয়াৰ লগত কোনোভাৱে জড়িত নাই। আমি গোটেইখন গাঁও মিলি আজি এই স্থানত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, ইয়াৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু এই চেগতে আমি আমাৰ এই গাঁৱৰ সকলো সমাজে মাধুৰ যুৱ বৰ্মনৰ আকস্মিক মৃত্যুত আমি দুখ প্ৰকাশ কৰিছোঁ। এজন সুদক্ষ ডেকা এজন তেজাল যুৱকৰ মৃত্যুত আমাৰ সকলোৱে দুখ প্ৰকাশ কৰিছোঁ। আমি আশা কৰোঁ, আমি সকলোৱে প্ৰাৰ্থনা জনাইছোঁ ভগৱানৰ ওচৰত